নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী গুৱাহাটীৰ গণেশগুৰিত নিচাসক্ত যুৱকৰ তাণ্ডৱ নিচাসক্ত যুৱকৰ দুগৰাকী যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা দুই যুৱতীক হাতত ধৰি টনা আজোৰা এজন যুৱকৰ প্ৰত্যক্ষদৰ্শীয়ে উত্তম মধ্যম সোধাই নিচাসক্ত যুৱকজনক আৰু যুৱকজনৰ পৰা উদ্ধাৰ কৰি নিচাজাতীয় দ্ৰব্যৰ টোপোলা অৱশেষত যুৱকজনক গতাই দিয়া হয় আৰক্ষীক এই ঘটনাক কেন্দ্ৰ কৰি গণেশগুৰিত উত্তেজনা বিৰাজ কৰে নিচাত মাতাল এইজন যুৱক এই যুৱকজনে যুৱতীৰ শ্লীলতাহানিৰ চেষ্টা চলায় দুগৰাকীকৈ যুৱতীৰ শ্লীলতাহানিৰ চেষ্টা চলায় দুই যুৱতীৰ হাতত ধৰি টনা আজোৰা কৰি সন্ত্ৰাস চলালে গণেশগুৰিৰ ৰাজপথত এই যুৱকজনে নিচাসক্ত যুৱকজনৰ কবলৰ পৰা নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰা হৈছে স্থানীয় ৰাইজে উত্তম মধ্যম সদায় কাণত ধৰি আঁঠু কঢ়াই অৱশেষত গতাই দিয়ে আৰক্ষীক Swalik asol korba nalage pocket marise tumi kole hol no pocket marise hete pocket marise tumi kole hol ne hete pocket marise swali pocket marise tumi kole hol manu swali baba pocket maro tu keno আছে pocket ডেন্ডার গন আই আছে ডেন্ডার তুমি asol কিয় কৰিছা asol কিহৰ harassment কিহৰ ওকে নহয় I am a lawyer ঠিক আছে মই lawyer হয় asol কিহৰ এটো কি হয় no 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 এটো কি হয় হোয়াইটনার কি হয় বেলা কিয় খাই আছা মই এটি ইছৰ কাৰণে খাইছো asol কিয় কৰিছা ছোৱালীক মই ছোৱালী গেছৰ কৰা নাই asol কিহৰ কি হাতত কি হয় ছোৱালী গেছৰ কৰা নাই মই মই নিজে চাই আছো আঠু কৰা ইয়াত আঠু কৰা আঠু কৰা কি মই মুঠা নাই বড় এই ধৰিছো মই ধৰিছো ক'ত asol কৰিব নালাগে পুনৰ অসমলৈ অহাত এতিয়া বাধা প্ৰদান কৰিছে সামগ্ৰীত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী এইবাৰ আলুত নিষেধাজ্ঞা পশ্চিমবংগৰ পৰা অসমলৈ আলু সৰবৰাহ বন্ধ কৰিছে পশ্চিমবংগ চৰকাৰে ইয়াৰ পূৰ্বে পিয়াজৰ গাড়ী অহাত বাধা প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিগত এসপ্তাহ ধৰি পশ্চিমবংগ চৰকাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ আনিবলৈ দিয়া নাই পশ্চিমবংগৰ আলু যাৰ বাবে অসমৰ খুচুৰা বজাৰত এতিয়া আলু প্ৰতি কেজিৰ দাম হৈছে 40 টকা নতুন আলু বিক্ৰী হৈ আছে প্ৰতি কেজিত 60 টকা দৰত এসপ্তাহৰ ভিতৰতে আলুৰ দাম 20 পৰা 25 টকা পৰ্যন্ত বৃদ্ধি পাইছে প্ৰতি কেজিত পশ্চিমবংগত উৎপাদিত হোৱা আলু অসমলৈ প্ৰেৰণ কৰাত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ একাংশ অসাধু ব্যৱসায়ীয়ে ইয়াৰ সুযোগ লৈ বাৰবিছা আৰু পাকুৰিগুৰিত অধিক দামত চোৰাংকৈ বিক্ৰী কৰিছে আলু একেদৰে বাৰবিছা আৰু পাকুৰিগুৰিত অসমলৈ আহিবলগীয়া শ আলু ভৰ্তি ট্ৰাক আবদ্ধ কৰি থৈছে বিগত 3-4 দিন ধৰি ট্ৰাকসমূহ আবদ্ধ হৈ থকাত আলুসমূহ নষ্ট হোৱাৰ আশংকাই দেখা দিছে কলকাতা থেকে আসছে কি আছে গাড়িতে আলু লোড আছে এখানে কতদিন ধরে আছেন এখানে আছে এই 3 দিন 3 দিন কোথায় যাবেন এটা যাব আমি হচ্ছে আসাম আসাম বঙ্গাইগাঁও বঙ্গাইগাঁও যাচ্ছেন না যে এই আমাদের ওয়েস্ট বেঙ্গল সরকার বন্ধ রেখেছে আলু সেই জন্য আমাদের ওয়েস্ট বেঙ্গল যে লাস্ট বর্ডার এখানে আটকে রেখেছে আসাম যেতে দিচ্ছে না কি করবেন এখন এখন তো দাঁড়িয়ে আছি আমাদের যে আলু পাটি সে বলেছে কলকাতা থেকে যে দাঁড়িয়ে থাকো আমি দেখছি কতগুলো গাড়ি আছে এরকম গাড়ি আছে বহু গাড়ি পিছনে আসছে আরো আলু পাটির গাড়ি বলছে দাঁড়াও আমি দেখছি কি ব্যবস্থা করা যায় তামাৰহাটৰ পৰা আমাৰ সাংবাদিক শাহিদুল হকৰ সৈতে সংযুক্ত হৈছো শাহিদুল এই মুহূৰ্তৰ কি তথ্য আছে আপোনাৰ হাতত যোগান বিভাগ অসম প্ৰশাসনৰ তৰফৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰা হৈছে নে পশ্চিমবংগ চৰকাৰৰ যি প্ৰতিবন্ধকতা যি নিষেধাজ্ঞা জাৰি কৰা হৈছে শ আলু ভৰ্তি ট্ৰাক বিগত এসপ্তাহ ধৰি ৰখাই থোৱা হৈছে সীমান্তত হয় জয়ন্ত আমি এটা কথা ক'ব লাগিব সেয়া হ'ল যে আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ মমতা চৰকাৰে ইয়াক হঠকাৰী সিদ্ধান্ত বুলি আমি ক'ব লাগিব কাৰণ ইয়াৰ আগতো তেনেকুৱা ধৰণৰ আলু নিষেধাজ্ঞা জাৰি কৰিছিলে আৰু পিছৰ পৰ্যায়ত আলোচনাৰ মাধ্যমত সেয়া সমাধান হৈছিলে কিন্তু আকৌ হঠাতে এনেদৰে মমতা বেনাৰ্জী চৰকাৰে তাতে পশ্চিমবংগত আলুৰ যি শৰ্টেজ সেয়া দেখুৱাই বা আলুৰ দাম বৃদ্ধি হোৱা দেখুৱাই এনেদৰে পশ্চিমবংগৰ আলু অসমলৈ ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে আৰু তাৰ পিছতে দেখা গৈছে অসম সীমান্তৱৰ্তী পশ্চিমবংগৰ যি অঞ্চল আছে বাৰবিছা হওক বা পাকুৰিগুৰি হওক এই অঞ্চলত শ আলু ট্ৰাক ইয়াতে প্ৰায় এসপ্তাহ ধৰি তাতে ৰখি থোৱা হৈছে আৰু আলুসমূহ ইতিমধ্যে প্ৰায় নষ্ট হোৱাৰ উপক্ৰম হৈছে কাৰণ এই ৰদে
বা তেনেদৰে ৰাষ্ট্ৰীয় ঘাইপথত এই আলুৰ ট্ৰাকসমূহ ৰখিত হৈছে 10 ট্ৰাক 12 ট্ৰাক 16 ট্ৰাকৰ যি আলুৰ ট্ৰাকসমূহ আছে এই ট্ৰাকসমূহ আৰু এই আলুৰ ট্ৰাকসমূহ কেতিয়া অসমলৈ সোমাব সেয়া কিন্তু নিশ্চয়তা নাই কাৰণ আমি ইতিমধ্যে ট্ৰাকৰ ড্ৰাইভাৰৰ লগত আমি কথা পাতিছো সিহঁতে 3 দিন 4 দিন বা 5 দিনলৈকে তাতে ৰখি আছে কিন্তু সিহঁতে নিশ্চয়কৈ ক'ব পৰা নাই যে কেতিয়া সোমাবলৈ দিব অপেক্ষাৰত যাৰ কাৰণে কিন্তু দেখা গৈছে যে অসমত আলুৰ দাম বৃদ্ধি হোৱা দেখা গৈছে কাৰণ এসপ্তাহ পূৰ্বে অসমত যি পুৰণি আলু সেই পুৰণি আলুৰ দাম আছিলে 30 টকা কিন্তু খুচুৰা বজাৰত কিন্তু বৰ্তমান 40 টকা দৰত কিনি খাব লগা হৈছে আনহাতে নতুন যি আলু সেয়া 40 টকা আছিলে এসপ্তাহ পূৰ্বে কিন্তু আজিৰ দিনত সেয়া কিন্তু 60 টকা দৰত আলু কিনি খাব লগা হৈছে এয়া স্থানীয় ৰাইজে বা অসমৰ ৰাইজে বিচাৰিছে আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এয়া আলোচনা কৰিব লাগে আৰু এই সমস্যাৰ সমাধান কৰিব লাগে কাৰণ বৰ্তমান যি নিত্য সামগ্ৰী বা পাচলিৰ যি মূল্যবৃদ্ধি হৈছে এই মূল্যবৃদ্ধিৰ কাৰণে এনেই সাধাৰণ ৰাইজে জ্বলা কলা খাব লগা হৈছে মোৰো গ্ৰামাঞ্চলৰ পৰা কিন্তু তাৰ ওপৰত যদি এনেদৰে আলুৰ প্ৰতিবন্ধকতা সৃষ্টি হয় আৰু আলু আহিবলৈ দিয়া নহয় পৰৱৰ্তী সময়ত আলুৰ অধিক মূল্যবৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা দিছে জয়ন্ত নিশ্চয় ধন্যবাদ জনাইছো শাহিদুল মহানগৰী খানাপাৰাত পুনৰ জব্দ কৰা হৈছে জাল নোট 500 টকীয়া নকল নোটৰ 9টাকৈ বান্ডিল জব্দ কৰা হৈছে এছটিএফৰ অভিযানত জব্দ হৈছে মুঠ 3 লাখ টকা জব্দকৃত নোটৰ সংখ্যা হৈছে 599 খন ধৃত সৰবৰাহকাৰী ৰাজীৱ ৰংপিৰ ঘৰ হামৰেনত জাল নোট সৰবৰাহকাৰী ৰাজীৱ ৰংপিৰ ঘৰ হৈছে হামৰেনত ৰাজীৱ ৰংপিয়ে কিমান দিনৰ পৰা এই বেহাৰ সৈতে জড়িত আৰু এই চক্ৰটোত কোন কোন জড়িত আছে এই সন্দৰ্ভত বৰ্তমান জেৰা চলাই আছে আৰক্ষীয়ে ধাৰাবাহিক গুৱাহাটী মহানগৰীত জব্দ হৈছে জাল নোট ফৰেনচিক পৰীক্ষাৰ বাবে আজি গুৱাহাটীলৈ অনা হ'ব ঢকুৱাখনাৰ শিঙিয়া দলঙৰ তলত থকা পুখুৰীত উদ্ধাৰ হোৱা ছিন্নমুণ্ডৰ লগতে সামগ্ৰীসমূহ ডিএছপি ৰবীন্দ্ৰ ডেকাৰ নেতৃত্বত 4জনীয়া এটা দলে ঢকুৱাখনালৈ গৈ আৰম্ভ কৰিছে তদন্ত আনহাতে ছিন্নমুণ্ড উদ্ধাৰ কৰা মাছমৰীয়াৰ ভাষ্য সংগ্ৰহ কৰিব চিআইডিয়ে আনহাতে সুনীল গগৈৰ ভতিজা পুত্ৰৰো ডিএনএ সংগ্ৰহ কৰিব দলটোৱে লখিমপুৰ মেডিকেল কলেজৰ পৰা ছিন্নমুণ্ড আদালতৰ জৰিয়তে চিআইডিয়ে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিব উল্লেখযোগ্য যে ঢকুৱাখনাৰ শিঙিয়া দলঙৰ তলত পুখুৰীত শনিবাৰে উদ্ধাৰ হৈছিল ছিন্নমুণ্ডৰ লগতে সামগ্ৰীসমূহ নিখোজ সুনীল গগৈৰ ঘৰৰ কাষতে এটা পুখুৰীত মাছমৰীয়াৰ জালত লাগিছিল এটা পেকেট শিলগুটিৰে বস্তাৰ ভিতৰত বান্ধি থৈছিল ছিন্নমুণ্ডৰ লগতে বস্তাৰ ভিতৰত উদ্ধাৰ হৈছিল এটা তাবিজ তেলৰ বটল ব্ৰাছ আৰু হেয়াৰ ড্ৰায়াৰ পাছে ইয়াৰে এপদো সামগ্ৰী সুনীল গগৈৰ পৰিয়ালৰ নহয় বুলি স্পষ্ট কৰি দিয়ে দুৰ্ভগীয়া পত্নীয়ে কিন্তু এতিয়া প্ৰশ্ন হৈছে সুনীল গগৈ ক'ত গ'ল ঘটনা তদন্ত কৰি থকা আৰক্ষী বিষয়া সংযুক্তা পৰাশৰেও সুনীল গগৈ জীয়াই থকা বুলি কৈছিল যদিও আজি 6 মাহ ধৰি কোনো সংসূত্ৰ উলিওৱাত ব্যৰ্থ হ'ল লখিমপুৰৰ পৰা আমাৰ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে আমি সংযুক্ত হৈছো সঞ্জীৱ সুনীল গগৈক পলাতক অপৰাধী ঘোষণা কৰিয়েই যেন তদন্ত সামৰণি মাৰিছিল আৰু অৱশেষত এটা নতুন মোৰ লোৱাৰ পথত এই ছিন্নমুণ্ডই আজি গুৱাহাটীলৈ প্ৰেৰণ কৰা হ'ব আৰু কি তথ্য আছে জয়ন্ত প্ৰথম কথা হ'ল কি চিআইডি দলটোৱে ইতিমধ্যে ঢকুৱাখানাত যোৱাৰ ৰাতি উপস্থিত হৈ ছিন্নমুণ্ডৰ যিটো স্থানত উদ্ধাৰ হৈছিলে সেই স্থানলৈ যাব আৰু সেই স্থানলৈ গৈ পৰ্যবেক্ষণ কৰিব গোটেই সমগ্ৰ পৰিৱেশটো পৰ্যবেক্ষণ কৰিব আৰু তেওঁলোকে এখন ক্ৰাইম মেপ আচলতে তৈয়াৰ কৰিছিলে এই ঘটনাটো তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে ক্ৰাইম মেপ এখন তৈয়াৰ কৰিছিল আৰু সেই ক্ৰাইম মেপৰ ভিতৰত সেই শিঙিয়া যিটো ডুবি সেই ডুবিটো আছিলে তাত কিয় বিচাৰ কুচাৰ নহল হয়তো পুনৰবাৰ পৰ্যবেক্ষণ কৰা হ'ব বা পৰ্যালোচনা কৰা হ'ব আৰু তাৰ পিছতে সুনীল গগৈ পুত্ৰ আৰু ভতিজাকৰ ডিএনএ সংগ্ৰহ কৰিব ডিএনএ সংগ্ৰহ কৰি যিটো ছিন্নমুণ্ড উদ্ধাৰ হৈছে তাৰ লগত ডিএনএ মেটচ হয় নেকি হয়তো সেয়া ফৰেনচিক লেবত পৰীক্ষা নিৰীক্ষা কৰিব আৰু তাৰ পিছতে লখিমপুৰ মেডিকেল কলেজ হস্পিটেললৈ আহি যিটো ছিন্নমুণ্ড ইতিমধ্যে লখিমপুৰ মেডিকেল কলেজ হস্পিটেলৰ মৰ্গত ৰখা হৈছে সেই ছিন্নমুণ্ডটো মৰ্গত ৰখা হৈছে সেই ছিন্নমুণ্ডটো আদালতৰ যিখিনি নিয়ম নীতি আছে সেইখিনি সকলোখিনি শেষ কৰি চিআইডিলৈ হস্তান্তৰ কৰা হ'ব ছিন্নমুণ্ডটো আৰু হয়তো সেই ছিন্নমুণ্ডটো লৈ যোৱা হ'ব ফৰেনচিক লেবলে তাতে পৰীক্ষা নিৰীক্ষা যিহেতু কৰা হ'ব আৰু ডিএনএ পৰীক্ষাৰ পিছত ইতিমধ্যে সুনিশ্চিত হ'ব যে সেই ছিন্নমুণ্ডটো আচলতে কাৰ যদি আৰু এটা কথা চাওক যে আৰক্ষীয়ে প্ৰথম অৱস্থাতে সেই সময়ৰ লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে সংবাদ মাধ্যম যোগে এটা কথা কৈছিল যে সুনীল গগৈ আচলতে পলাতক আছামী
পলাতক বুলি কৈছিলে, নিৰুদ্দেশ বুলি কোৱা নাছিলে। আৰু সেই সময়তে এটা কথা স্পষ্ট হৈ পৰিছিলে যে হত্যাকাণ্ডটোৰ লগত সুনীল গগৈ জড়িত আছে। কিন্তু ডাঙৰ কথা হ'ল আৰক্ষীৰ হাতত ইমানখিনি তথ্য থকাৰ পিছতো ছমাহ, আজি 3টা দিন হ'ল, ছমাহ 3টা দিন পাৰ হৈ গ'ল। তাৰপিছত আৰু ক'ত আছে এতিয়া সুনীল গগৈ, তাৰ কোনো সংসুত বনাই, সেই কথাটো কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথা এটা। আৰু আৰক্ষীৰ যি দুৰ্বলতা, অসম আৰক্ষীৰ যি দুৰ্বলতা, আচলতে তদন্ত ইমান এটা ডাঙৰ ঘটনা সংঘটিত হৈ যোৱাৰ পিছত তদন্ত প্ৰক্ৰিয়াৰ নামতনো কি কৰিছে সেই আচলতে সকলোৱে ইতিমধ্যে গম পাইছে। কাৰণ 6টা মাহ উকলি যোৱাৰ পিছতো সুনীল গগৈ কোনো সংসুত উলিয়াবলৈ সক্ষম হোৱা নাই। আৰু এই কথাটোৱে কিন্তু আৰক্ষীৰ ওপৰত যি অসম আৰক্ষীৰ ওপৰত যি ভৰসা, সেই আচলতে ৰাইজে ক্ৰমে হেৰুৱাবলৈ ঘটনাটোক কেন্দ্ৰ কৰি আৰম্ভ কৰিছে। তাতে আকৌ সঞ্জীৱ, যদি চোৱা হয় অসম আৰক্ষী যথেষ্ট স্মাৰ্ট বুলি কোৱা হৈছে। এতিয়া যথেষ্ট উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয়। সেই প্ৰযুক্তিয়েও কিন্তু ঢুকি নাপালে সুনীল গগৈ ক'ত গ'ল বা ছিন্নমুণ্ড ক'ত গ'ল জাহাংগীৰৰ। অৱশেষত মাছমৰীয়াইহে সেই ছিন্নমুণ্ড উদ্ধাৰ কৰিলে। আৰু যি ছিন্নমুণ্ড জাহাংগীৰৰ বুলি এই মুহূৰ্তত সন্দেহ কৰা হৈছে ফৰেঞ্চিকৰ তথ্যত, সেয়া স্পষ্ট হ'ব। কিন্তু সঞ্জীৱ, যিখিনি সামগ্ৰী উদ্ধাৰ কৰা হৈছে ছিন্নমুণ্ডৰ লগত, সেয়া পৰিয়ালৰ লোকে সুনীল গগৈ নহয় বুলি স্পষ্ট কৰিছে। একে সময়তে সেই সামগ্ৰী কেইপদ, তাবিজ, তেলৰ বটল, হেয়াৰ ড্ৰায়াৰ, এইখিনি সামগ্ৰী জাহাংগীৰৰ হ'ব পাৰে নেকি? এই সন্দৰ্ভত জাহাংগীৰৰ পৰিয়ালৰ সৈতে কিবা যোগাযোগ হৈছেনে? হয়, জাহাংগীৰৰ জাহাংগীৰৰ পৰিয়ালৰ লগত আৰক্ষী বা CIDৰ কোনো যোগাযোগ হৈছে বুলি আমি গম পোৱা নাই এতিয়ালৈকে, হয়তো যোগাযোগ কৰা নাই। আৰু ইয়াত যেতিয়া সংবাদ মাধ্যম যোগে দেখিছিলে জাহাংগীৰৰ পৰিয়ালে যে সেই বস্তাটোৰ ভিতৰত এটা তাবিজ, এডাল ব্ৰাছ, এটা হেয়াৰ ড্ৰায়াৰ বা যি কেইপদ সামগ্ৰী উদ্ধাৰ হৈছে সেই কেইপদ জাহাংগীৰৰ বুলি ইতিমধ্যে মুখ্যতঃ তাবিজটো, সেই তাবিজটো জাহাংগীৰে পৰিধান কৰিছে বুলি ইতিমধ্যে জাহাংগীৰ পৰিয়ালে স্পষ্ট কৰি দিছে। তাৰ পৰা এটা প্ৰাথমিক পৰ্যায়ত অনুমান কৰিব পাৰি সেই ছিন্নমুণ্ডটো হয়তো জাহাংগীৰ হুছেইনৰ হ'ব। আৰু এটা কথা উল্লেখযোগ্য ডাঙৰ কথা যে অসম আৰক্ষী স্মাৰ্ট, আচলতে স্মাৰ্টনেছ এই ঘটনাটো ক'ত প্ৰকাশ পাইছে তাকে আচৰিত কথা যে ক'ত গ'ল অসম আৰক্ষীৰ স্মাৰ্টনেছ। সংযুক্তা পৰাশৰৰ দৰে এগৰাকী আৰক্ষী বিষয়া আহি ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰিলে, কেইবাদিনো ধৰি জেৰা কৰিলে সুনীল গগৈ পৰিয়ালক, পুত্ৰক বা সুনীল গগৈ জেঠেৰীয়েক, ভতিজাক সকলোকে জেৰা কৰিলে। তাৰপিছত এটা কথাহে কৈ থৈ গ'ল যে সুনীল গগৈ জীয়াই আছে, সুনীল গগৈ পত্নীয়ে সধবা সাজ পৰিধান কৰিব লাগে, বিধৱা সাজ পৰিধান কৰিব নালাগে। ইমানলৈকে আমি অসম আৰক্ষীক স্মাৰ্ট বুলি ভাবিব পাৰো। কিন্তু তাৰ পিছত অসম আৰক্ষীৰ স্মাৰ্টনেছ ক'ত গ'ল? চাওক যে 6টা মাহ পাৰ হৈ গ'ল, 6টা মাহ 3টা দিন, আজিলৈকে সুনীল গগৈ ক'ত আছে? সুনীল গগৈ হত্যাকাৰীয়ে হওক বা সুনীল গগৈ হত্যাকাণ্ডৰ বলি হৈছে নেকি, সকলোখিনি তথ্য আচলতে আৰক্ষীৰ হাতত এতিয়ালৈকে আৰক্ষীয়ে কিয় সদৰি কৰিব পৰা নাই? এই প্ৰশ্নখিনি বাৰম্বাৰ আৰক্ষীৰ প্ৰতি উপস্থাপন হৈ আছে। যেতিয়া নেকি সুনীল গগৈ অস্তিত্ব বা সুনীল গগৈ সুখৰীয়ে হওক বা যিকোনো অৱস্থাত সুনীল গগৈক ধৰিব পাৰিব, আৰক্ষীয়ে উলিয়াব পাৰিব, তেতিয়াহে হয়তো আৰক্ষীৰ স্মাৰ্টনেছটো প্ৰকাশ পাব। আৰু আজিৰ দিনটোত এটা কথা আশা কৰিব পাৰি যে ছিন্নমুণ্ডটো যদি জাহাংগীৰ হুছেইনৰ হয় বুলি প্ৰমাণ কৰে, DNA টেষ্টৰ পিছত যদি প্ৰমাণ হয়, অন্ততঃ জাহাংগীৰৰ পৰিয়ালে মৃতদেহৰ নামত অন্তিম দেহৰ জাহাংগীৰ হুছেইনৰ দেহৰ অন্তিমকণ হয়তো পাবলৈ সক্ষম হ'ব সৎকাৰ কৰিবৰ কাৰণে। আৰু ইয়াৰ পূৰ্বে আপোনালোকে এটা কথা জানতে আপোনাৰ জৰিয়তে পুনৰ আপোনাক ক'ব বিচাৰিছো যে চাওক, অৰ্ধদগ্ধ মৃতদেহটো প্ৰথম অৱস্থাত সুনীল গগৈ বুলি সন্দেহ কৰি সুনীল গগৈ পৰিয়ালক চমজাই দিয়া হ'ল আৰু সুনীল গগৈ পৰিয়ালে সেইটো সৎকাৰ কৰিলে। আৰক্ষীয়ে সেই সময়ত ইমান তৎপৰতা কিয় অৱলম্বন কৰিলে বা কিয় ইমান লৰালৰি হ'ল, আৰক্ষী সেই প্ৰশ্নটো আজিও উপস্থাপন হৈ আছে। যদি মৃতদেহটো জাহাংগীৰে আছিলে তেতিয়াহ'লে সুনীল গগৈ পৰিয়ালে সৎকাৰ কিয় কৰিবলগীয়া হ'ল? এইটো এটা ইমান সৰু কথা নহয়, এটা স্পৰ্শকাতৰ বিষয়, ধৰ্মীয় অনুভূতি তাত জড়িত হৈ আছে। আৰু ইফালে জাহাংগীৰৰ পৰিয়ালে ধুবুৰীত তেওঁলোকৰ পৰিৱেশ তথৈবচ, তেওঁলোকৰ পৰিৱেশ বৰ্ণনা কৰিব নোৱাৰি যে মৃত বুলি ঘোষণা কৰিলে সেই মৃতদেহটোৰ অন্তিম কোনো অসম আৰক্ষীয়ে চমজাই দিব নোৱাৰিলে সৎকাৰৰ কাৰণে। চাওক যে ইয়াত সেই স্মাৰ্টনেছ শব্দটো আচলতে প্ৰযোজ্য এই গোটেই ক্ষেত্ৰখনত মুঠেই নহয়। জয়ন্ত, ধন্যবাদ সঞ্জীৱ। ফেংগালৰ তাণ্ডৱ, ফেংগালৰ ফলত তামিলনাডুত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। দেওবাৰে সাগৰীয় ঘূৰ্ণী ফেংগালৰ ফলত তামিলনাডুৰ পুডুচেৰীত বৰষুণৰ 30 বছৰৰ অভিলেখ ভংগ হৈছে। পুডুচেৰীৰ লগতে তামিলনাডুৰ ভিন্ন প্ৰান্তত বানে লয় সংহাৰী ৰূপ। দেওবাৰে নিশা ধাৰাসাৰ বৰষুণৰ ফলত তামিলনাডুৰ 9 অঞ্চল প্লাবিত হৈছে। ঠায়ে ঠায়ে একাঠু ওপৰলৈকে পানী উঠিছে। সমগ্ৰ তামিলনাডুত এই পৰ্যন্ত 5,513টা পশুধনৰ মৃত্যু হৈছে। চেন্নাইত ফেংগালৰ কবলত পৰি 2জনৰ মৃত্যুৰ খবৰ আহিছে। মাইলামত 51 চেণ্টিমিটাৰ বৰষুণৰ ফলত বাঢ়নি পানীৰ সৃষ্টি হৈছে। ঠায়ে ঠায়ে বিদ্যুতৰ খুঁটা বাগৰি পৰাত দেওবাৰৰে সন্ধিয়াৰ পৰা বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। ভিল্লুপুৰম, জিংগি, থিৰুকভিভুলুৰ,
তিণ্ডিভানাম আৰু মাৰাক্কানামৰ সৈতে সংযোগ কৰা প্ৰধান ৰাজ্যিক ঘাইপথসমূহৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে বানপানীৰ ফলত বহুকেইটা পেট্ৰল পাম্প বাঢ়নি পানীত বুৰ গৈছে ইফালে বানপানীৰ কবলৰ পৰা একাংশ লোকে পৰ্যাপ্ত সাহায্য নোপোৱাত প্ৰতিবাদ সাব্যস্ত কৰে ভিল্লুপুৰামত এই পৰ্যন্ত 125টা বিদ্যুতৰ খুঁটা বাগৰি পৰিছে এই পৰ্যন্ত 34টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে য'ত 1881 গৰাকী দুৰ্গতক আশ্ৰয় প্ৰদান কৰা হৈছে দেওবাৰে দুপৰীয়া উপমুখ্যমন্ত্ৰী উদয়নিধি ষ্টেলিনে মাৰাক্কানামৰ সাহায্য কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় সামগুৰিত গোমাংস খুৱাই জয়ী হৈছে বিজেপি এই মন্তব্য ৰকিবুল হুছেইনৰ ৰকিবুলৰ সেই মন্তব্যৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে কয় গৰু মাংস খোৱাটো বেয়া কথা এয়া ৰকিবুল হুছেইনৰ মন্তব্যই প্ৰমাণ কৰিলে ইমান দিনে কংগ্ৰেছে গৰু মাংস খুৱাই জয়ী হৈ আছিল বুলিও মন্তব্য কৰে ওলোটাই মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰি ৰকিবুলক যদি গৰু মাংস খোৱা বেয়া তেন্তে হেয়া বন্ধ কৰিব লাগে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অসমতে এদিনতে গৰু মাংস বন্ধ কৰি দিম কোনেও খাব নালাগে গৰু মাংস বন্ধ কৰাৰ প্ৰথম পৰ্যায় ৰকিবুলে গ্ৰহণ কৰিছে দ্বিতীয় পৰ্যায় ভূপেন বৰাই ললে হ'ব বুলি কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত উপনিৰ্বাচনৰ সময়ত তেওঁলোকে যে এই গোমাংস আপোনাৰ বুজ পাতিছিল সেই কথা স্পষ্ট কৰি মুখ্যমন্ত্ৰী দিয়াৰ পিছত মই সুধিব বিচাৰিছো আপোনালোকৰ যোগেদি যে য'ত তেওঁলোকে এই অনুষ্ঠানটো কৰিছিল তাৰ গাতে গা লাগি থকা নাতি দূৰত ট্ৰাইবেল গাঁও আছে একেবাৰে গাতে গা লাগি আছিল বঙালী হিন্দু মানুহৰ গাঁও আইন থকা অৱস্থাত নিজেই মুখ্যমন্ত্ৰীয়ে আইন কৰা সেই আইনত এই আইন ভংগকাৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইমিডিয়েটলি ব্যৱস্থা ল'ব লাগে নে নালাগে সেই কথাটোকে মুখ্যমন্ত্ৰীৰ পৰা মই জানিব বিচাৰিম যি মিয়াৰ ভূত নালাগে বুলি হুচ্চাৰ হৈছিলে যি মিয়া মানুহক বিভিন্ন ধৰণেৰে তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰিছিলে এতিয়া এই ধৰণৰ কাৰুকাৰ্য কৰি হ'লেও তো নিৰ্বাচনী পদ্ধতি পাৰ হ'বলৈ খুজিছে সেই কথাখিনিকে মই আপোনালোকৰ যোগেদি ৰাইজক জনাব বিচাৰিছোঁ যি মিয়াৰ ভূত নালাগে বুলি কৈছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে অহাবাৰ আমি ৰূপহীত জিকিম অহাবাৰ আমি ঢিঙত জিকিম অহাবাৰ আমি লাহৰীঘাটত জিকিম কাৰণ তেওঁ অহাবাৰ ডিব্ৰুগড় হাৰিব দুখৰ মাজতো ৰকিবুল হুছেইন ডাঙৰীয়া এটা ভাল কথা ক'লে যে গৰুৰ মাংস খোৱাটো বেয়া কথা সেইটোৱেতো ক'লে তেওঁ যে কংগ্ৰেছে বিজেপিয়ে গৰুৰ মাংস খুৱাই ইলেকশ্যন জিকিব সেইটো বেয়া কথা তাৰমানে মই প্ৰশ্ন কৰিম ইমান দিন সামগুৰিত কংগ্ৰেছে গৰুৰ মাংস খুৱাই জিকাই আছিল নেকি তেওঁতো সামগুৰি সমষ্টিটো ভালকৈ জানে তাৰমানে সামগুৰি ইলেকশ্যন গৰুৰ মাংস খুৱাই জিকিব পাৰে নেকি মই ৰকিবুল হুছেইন ডাঙৰীয়াক ক'ম যে গৰুৰ মাংসটো বেন কৰিব লাগে তেওঁৱে যিহেতু ক'লে যে এইটো বেয়া বস্তু গতিকে মোক মাত্ৰ এখন লিখি দিয়ক ৰকিবুল হুছেইন ডাঙৰীয়াই না বিজেপিয়ে গৰুৰ মাংসৰ কথা ক'ব লাগে নে কংগ্ৰেছে গৰুৰ মাংস ক'ব লাগে অসমতে গৰুৰ মাংসটো একেদিনাই মই বন্ধ কৰি দিওঁ কোনেও খাব নালাগে লেঠা মৰি গ'ল গতিকে ভূপেন বৰা ডাঙৰীয়াক মই এখন চিঠি লিখিম তেওঁক মই সুধিম যে আপুনি যদি সঁচাকৈয়ে গৰুৰ মাংসৰ বন্ধৰ পোষকতা কৰে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লাইনত মোক খালি জনাই দিয়ক মই অহা বিধানসভাত টোটেল গৰুৰ মাংস বন্ধ কৰি দিম না বিজেপিয়ে খুৱাব লাগে না এজিপিয়ে খুৱাব লাগে না CPM-এ খুৱাব লাগে না হিন্দুৱে খাব লাগে না মুছলমানে খাব লাগে না খ্ৰীষ্টিয়ানে খাব লাগে লেঠাই বন্ধ কৰি দিয়ক না গতিকে মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ মুখেদি ওলোৱাই ভাল পাইছোঁ অন্ততঃ এটা পৰ্যায় আগবাঢ়িছে এটা দ্বিতীয় পৰ্যায়টো ভূপেন বৰাই ল'লে হৈ গ'ল সাংসদ ৰকিবুল হুছেইনে হেৰুৱাইছে মানসিক ভাৰসাম্য গো মাংসৰ প্ৰসংগত কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনক তীব্ৰ কটাক্ষ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গো মাংস প্ৰসংগৰে ৰকিবুল হুছেইনে ভোটাৰক অপমান কৰাৰ অভিযোগ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ তেওঁ সৰিয়হ ফুল দেখা পাইছে যোৱা উপনিৰ্বাচন আৰু সেই নিমিত্তে তেওঁ কি বকি ফুৰিছে ক'ত তেওঁ হিচাপ নোহোৱা হৈছে লাখবান নোহোৱা গৈছে মানুহ বেলেঞ্চ নোহোৱা মানুহ যেনেদৰে কথা কয় ৰকিবুল হুছেইন ডাঙৰীয়াই ঠিক তেনেদৰে কথা কয় ইয়াৰ উপৰিও তেওঁ সামগ্ৰীবাসীক এইবেলি আৰু এবাৰ অত্যাচাৰ কৰিলে
যে সকলো মানুহকে গো মাংস খুৱাই ভোট লোৱা বুলি ক'লে। এইটো খুব লজ্জাজনক ঘটনা। মানুহে ক'ব লাগে যে উন্নয়ন হোৱাৰ কাৰণে ভোট দিছে, উন্নয়নৰ স্বাৰ্থত ভোট দিছে, উন্নয়ন বিচাৰি ভোট দিছে। কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া যিটো আমি যোৱাকালি আপোনালোকৰ থ্ৰু দি ষ্টেটমেণ্ট দেখিলোঁ, তেওঁ পুনৰবাৰ চামগুৰিবাসীক অপমান কৰিলে। নিশ্চিতভাৱে এই অপমানৰ যোগ্য প্ৰত্যুত্তৰ 2026 চনত চামগুৰিবাসী সন্মানৰ ৰাইজ বা ভোটাৰ ৰাইজে দিব। আৰু আমি এই কথাত ধিক্কাৰ দিছোঁ। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই গো মাংসৰ কথা কয়, তেওঁ গো মাংস বন্ধ কৰাৰ কাৰণে এপ্ৰ'চ কৰক মুখ্যমন্ত্ৰী মহোদয়ক, তেতিয়াহ'লে ভালেই হ'ব। আৰু ইপিনে গো মাংসক লৈ ৰকিবুলে কৰা মন্তব্য ষড়যন্ত্ৰমূলক মন্তব্য আখ্যা বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনৰ। ৰকিবুল হুছেইনে কেৱল চামগুৰি ৰাইজক নহয় সমগ্ৰ দেশবাসীক অপমান কৰাৰ অভিযোগ বিধানসভাৰ উপাধ্যক্ষগৰাকীৰ। গৰু আৰু গো মাংস এই দুটা বস্তু ভাৰতবৰ্ষত ধৰ্মীয় অনুভূতিৰ লগত জড়িত হৈ আছে। গতিকে মই ভাবোঁ তেনেধৰণৰ এটা ইনমেচিয়ৰ কমেণ্ট দিয়াটো কাৰো পক্ষে উচিত নহয়। ৰকিবুল হুছেইন ডাঙৰীয়াই গো মাংসৰ লগত বিজেপিক সংযুক্ত কৰি যি ভাষ্য প্ৰদান কৰিছে, সেইটোৰ মতে এটা অকল চামাগুৰিবাসী ৰাইজকে নহয় সমগ্ৰ হিন্দু সমাজৰ ওপৰতে এটা তেওঁ বিৰূপ মন্তব্য কৰিছে। তো গতিকে এইটো এটা ভাৰতীয় সভ্যতাৰ ওপৰত আঘাত বুলি মই বিবেচনা কৰোঁ। যি ধৰ্মৰে নহওক, খোৱা বোৱাক লৈ পেলাই খুব বেছি মানুহে বেয়া পোৱাকৈ কথা কোৱাবিলাক উচিত নহয়। আজি তেওঁ ভাৰতীয় জনতা পাৰ্টীক ইমান ডাঙৰ এটা অপমান বা ইমান ডাঙৰ এটা একিউজ তেওঁ কৰিছে, গতিকে কোনো ধৰণৰে কোনো পক্ষেই এইটো একচেপ্টেবল নহয়। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই যদি প্ৰমাণ দিব পাৰে প্ৰমাণটো দিয়ক, আৰু যদি প্ৰমাণ দিব নোৱাৰে তেতিয়াহ'লে অসমবাসী ৰাইজৰ ওচৰত তেওঁ ক্ষমা খোজাটো নিতান্তই প্ৰয়োজন। আমাৰ নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। নীলোৎপল, গো মাংসৰ ৰাজনীতিয়ে আজিও ৰাজ্যৰ পৰিৱেশ গৰম কৰি ৰাখিছে। চামগুৰিৰ যি কেন্দ্ৰবিন্দু উপ নিৰ্বাচন শেষ হ'ল, গো মাংসৰ ৰাজনীতি এতিয়াও তুংগত উঠিয়ে আছে। আক্ৰমণ প্ৰত্যাক্ৰমণ, মুখ চুপতি, বাকযুদ্ধ ৰকিবুল হুছেইন আৰু বিজেপি একাংশ নেতাৰ মাজত মুখ্যমন্ত্ৰী ৰকিবুলৰ বাকযুদ্ধ তুংগত এই মুহূৰ্তত। নিশ্চয় জয়ন্ত, যি গো মাংসক লৈ যি ৰাজনীতি কৰিছে, আমি ৰকিবুল হুছেইনে আমি যদি চাওঁ, নিৰ্বাচনৰ পূৰ্বেও এখন সংবাদমেল দি পেলাই তেওঁ কৈছিল যে যিগৰাকী অগপৰ নেতা মুজিবুৰ ৰহমান, তেওঁ শিঙিমাৰীত তেওঁ শালপাৰাত এখন মিটিং পাতিছিলে। তাত বিজেপিৰ সভালৈ যোৱা লোকসকলক গো মাংস খুৱাইছিল বুলি তেওঁ এটা অভিযোগ কৰিছিল। আৰু সেই অভিযোগৰ পিছতেই বিজেপিৰ যিগৰাকী ৰাজ্যিক সভাপতি বা বিজেপিৰ নেতৃবৰ্গই যথেষ্ট সমালোচনা কৰিছিলে আৰু কৈছিল যে ইমান নিকৃষ্ট ৰাজনীতি কৰিব নাপায়। আৰু মুজিবুৰ ৰহমানে যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছিলে, চামগুৰি ৰাইজে ৰকিবুল হুছেইনে যি বুজাব বিচাৰে চামগুৰি ৰাইজে গো মাংস নাপালে কাকো ভোট নিদিয়ে। কিন্তু তেনেকুৱা কথা নহয়। চামগুৰিৰ যি ৰাইজক বাৰে বাৰে ৰকিবুল হুছেইন, যিগৰাকী ইয়াৰ 24 বছৰ তেওঁ ইয়াৰ এগৰাকী বিধায়ক আছিলে, মন্ত্ৰী আছিলে, তেওঁ এতিয়া ইয়াৰ যিসকল মুছলমান ৰাইজ, যিসকল সংখ্যালঘু ৰাইজ, তেওঁলোকক ইমান অপমান কৰাটো যুক্তিসংগত হোৱা নাই যে গো মাংস নাপালে এইসকল লোকে ভোট নিদিয়ে। আপোনাৰ নামটো? মুজিবুৰ ৰহমান। আপোনাৰ সামগ্ৰী সমষ্টিত আপোনালোকে এইবাৰ নিৰ্বাচনত বিজেপি ভোট দিছে? হয়, বিজেপিত ভোট। বিজেপিয়ে গো মাংস খুৱাইছিল নেকি আপোনালোকক? নাই, গৰু মাংসটো আমি আগৰ পৰাই খাওঁ, সেইটো কথা নহয়। বিজেপিয়ে আমাক গৰু মাংস খোৱা নাই, এইটো ৰকিবলৈ আবল তাবল বকি আছে। এতিয়া তাৰ ল'ৰাটো যে মানে ফেইল কৰিলে, এইটোৰ কাৰণে তাৰ মূৰত অকণমান ধৰিছে। তাক আচলতে মানে মেণ্টেলত নিব লগা হ'ল। কাৰণ তাক চাওক, সি যদি মুছলমান হয়, মুছলমানৰ এনেকুৱা বদলাম লৈ ঘূৰি থাকে, সি কেনেকুৱা মুছলমান এবাৰ মুছলমানে ভোট দিলে মুছলমানৰ বদলাম হৈ গ'ল। মানে ভোট নিদিয়াৰ কাৰণে মুছলমানৰ বদলাম হৈ গ'ল। আৰু ইমান দিন যে সি ফাৰ্ষ্ট কৰিলে সেইটো সময়ত ভাল আছিল। এতিয়া মানে মুছলমানবিলাক বেয়া হৈ গ'ল, চুৰ ডকাইত হৈ গ'ল। সেইটো কাৰণে তাক কৈছো ভোট নিদিয়ে। তেনেকুৱা হৈছে, মানে গৰু মাংস নাপালে ভোট নিদিয়ে। আগতে কি মানে সি গৰু মাংসই খুৱাই আছিল তেতিয়াহ'লে। এতিয়া কথাটো হ'ল যে এনেকুৱা নিকৃষ্ট ৰাজনীতি তাৰ কৰিব নালাগে। আৰু এনেকুৱা যদি কৰে, আমাৰ চামগুৰিত আৰু কেতিয়াও সোমাব নোৱাৰে। এতিয়া ইলেকশ্যনত যেনেকুৱা হৈছে, ইয়াতকৈ ভয়ানক হ'ব যদি চামগুৰি আকৌ আহি মানে সি সোমায়। মানে আমাৰ ৰাইজ এনেকুৱা ক্ষুব্ধ হৈ আছে, আহিলে অৱস্থা বেয়া কৰি বেয়া হ'ব, অৱস্থা বেয়া হ'ব। আপোনাৰ নামটো? মোৰ নাম আব্দুল কুদ্দুছ। হয়, আপোনাৰ কোন সমষ্টি? চামগুৰি সমষ্টি, কোন পঞ্চায়ত? ভাটিয়াকালি গাঁও পঞ্চায়তৰ হয়। এতিয়া আমাৰ প্ৰাক্তন মন্ত্ৰী যিহেতু গো মাংস লৈ ৰাজনীতি কৰি আছে, তেখেতেও নিজে ইলেকশ্যনৰ সময়ত লৰিমুখত তাৰ
ঘৰত মলনাসকলক মাতি নি পেলাই কোৰাণ খতম কৰিছিলে, তাতো গোমাংস খুৱাইছিলে। আৰু এতিয়া তানজিল হুছেইন হাৰিলে, এতিয়া কৈছে আমাৰ মিয়া মানুহে গৰু মাংস খুৱাই পেলাই ভোট নিছে। বিগত 25 বছৰত তেখেতক আমি মন্ত্ৰিত্ব আৰু MLA বনাই দিছিলোঁ, তেতিয়াতো তেখেতে আমাক গৰু মাংস দিয়া নাছিলে। আমিতো মুছলমান ৰাইজে তেওঁক এনেই ভোট দিছিলোঁ। এতিয়া যে এইবাৰ যে তানজিল হুছেইনে চামগুৰিত হাৰিলে, এতিয়া তেওঁলোকৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু অসমৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, এতিয়া তেখেতৰ মূৰখনি বেয়া হৈছে যে এতিয়া গোমাংস খুৱাই পেলাই আমাক ভোট নিছে। বিগত বছৰত কি আমাক গোমাংস দিছিলে নেকি? এতিয়া যিখিনি অৱস্থা হৈছে, অহা 26ত বা অহা পঞ্চায়ত ইলেকশ্যনত ৰকিবুল হুছেইনে যিখিনি আমাক মিয়া মানুহক অপমান কৰি আছে, যে গোমাংস খুৱাই পেলাই ভোট দিছে বিজেপিয়ে, কিন্তু তেনেকুৱা অপমান কৰাটো আমি সহ্য নকৰোঁ। অহা পঞ্চায়ত ইলেকশ্যনত আৰু 26ত চামগুৰিত তেখেতক সোমাবলৈ নিদিওঁ যদি এই গোমাংস লৈ ৰাজনীতি কৰে। বিজেপি কিয় ভোট দিছিলে? গোমাংস যদি দিয়া নাই, কিহৰ কাৰণে ভোট দিছিলে? আমি বিজেপিক ভোট দিছো, আমাৰ উন্নয়নমুখী চৰকাৰ হৈ আছে। আমাৰ মুখ্যমন্ত্ৰী যিখিনি কাম কৰিছে বা যিখিনি অনুদান দিছে, তাক মিয়া হিন্দু অসমীয়া বাছি পেলাই ভোট দিয়া নাই, অনুদান দিয়া নাই। আৰু নৰেন্দ্ৰ মোদীয়ে যিখিনি অনুদান দি আছে বা এতিয়াও যিখিনি দিব, বা তেওঁলোকে কোনো ধৰ্মীয় লৈ পেলাই অনুদান দিয়া নাই, ৰাজনীতি নকৰে। তেখেতে সকলো ধৰ্ম নিৰপেক্ষ হিচাপে তেখেতে অনুদান দি আছে। আমি সেইখিনি উন্নয়নমুখী হিচাপে বিজেপিক ভোট দিছো মুছলমানে, আৰু ভৱিষ্যতে ভোট দিম যদি আমাৰ উন্নতি হৈ থাকে। যিকোনো ধৰ্ম নিৰপেক্ষ হিচাপে অনুদান দিয়ে, কাম কাজ কৰে, চিভিল হস্পিটেল ৰাস্তা ঘাট তেওঁলোকে যিখিনি বনাইছে সেইখিনি কোনো ধৰ্ম লৈ তেখেতে কৰা নাই। আৰু এতিয়া যিজন আমি চামগুৰিৰ পৰা নতুনকৈ নিৰ্বাচিত কৰিছোঁ ডিপ্লৰঞ্জন শৰ্মাক, তেখেতেও কোনো ধৰ্মীয় হিচাপে মেৰুকৰণ নকৰি পেলাই তেখেতে কাম কৰি বুলি আশা ৰাখিছোঁ। আৰু ভৱিষ্যতে পঞ্চায়ততো ভোট আমি বিজেপিক দিম। ভাটিয়াগালি পঞ্চায়তত আমি বিজেপিক জিকাম বুলি আশা কৰিছোঁ। আৰু ৰকিবুল হুছেইনক কংগ্ৰেছৰ যিখিনি বদনাম দি আছে মুছলমানসকলক, সেইখিনি হিচাপে আমি চামগুৰিত আমি সোমাবলৈ নিদিওঁ, আৰু প্ৰত্যুত্তৰ দিয়া হ'ব পঞ্চায়তত আৰু 26। জয়ন্ত হিচাপ ল'ব, প্ৰত্যুত্তৰ দিব। মই আৰু এগৰাকী ব্যক্তি আছে, কি নাম আপোনাৰ? আব্দুল লতিফ। চামগুৰি মুছলমানে গোমাংস নাপালে ভোট নিদিয়ে নেকি? নাই, এইটো কথা নাই, এইটো মিছা কথা। ৰকিবুলে যে কৈছে যে গোমাংস খুৱাই পেলাই ভোট লৈছে, নহয় নাই, এইটো মিছা কথা। এইটো গোমাংসটো আমি আগৰ পৰাই খাই আছো মুছলিম মানুহ, হয়, এইটো বেলেগ কথা। আৰু এইবিলাক কথা যে কৈছে, আগত ইমান দিন মন্ত্ৰী আছিলে, বিধায়ক আছিলে, আপোনালোকৰ মানুহখিনি অপমান হোৱা নাই জানো? অপমান হৈছে, এতিয়াও অপমান হৈছে। মই জয়ন্ত এটা কথা ক'ম যে ৰকিবুল হুছেইনে যেতিয়া ইয়াত সভা কৰিবলৈ আহে, মুছলমান মানুহক কয় যে বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰে, বিভিন্ন ধৰণৰ যি AIDF বা বিজেপিক তেওঁ বদনাম দিয়ে বা যি কয়, বা বিভিন্ন সময়ত AIDFও কয় সাম্প্ৰদায়িক ৰাজনীতিৰ কথা বিজেপিৰ। কিন্তু ৰকিবুল হুছেইনে শেহতীয়াকৈ যি ৰাজনীতি আৰম্ভ কৰিছে, চামগুৰি যিসকল ইছলাম ধৰ্মাৱলম্বী লোক যথেষ্ট, কিন্তু অনাগত নিৰ্বাচনসমূহতো ৰকিবুলক প্ৰত্যুত্তৰ দিব এইসকল লোকে। ধন্যবাদ জনাইছো নীলোৎপল। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। চেন্নাইত অৱতৰণ কৰিবলৈ লোৱা বিমানৰ শিহৰণকাৰী দৃশ্য, সবিশেষ আগবঢ়াম খন্তেক পিছতে। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। লাইভ আৰু পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি। সৰ্বোত্তম TMT লগা, এইটো মাইথান ষ্টিল নহয়, সস্তা হয় বছ। ষ্ট্ৰং মানে মাইথান ষ্টিল। টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা। সুগন্ধ ৰং আৰু সোৱাদ খাটি